আমি এক্সাৰসাইজ 8.2 বা অনুশীলনী 8.2 আমি কি করি এটা কোশ্চেন নাম্বার 3 টো সলভ কৰিম ইয়াত কি দিছে এবাৰ উল্টাকৈ দিছে আগতে আমি কি কৰিছিলো আগৰ প্ৰশ্নবিলাকত আমি কি কৰিছিলো ভগ্নাংশৰ পৰা শতাংশলৈ পৰিৱৰ্তন কৰিছিলো এবাৰ কৈছে শতাংশৰ পৰা আমি ভগ্নাংশলৈ কৰিব লাগে যেতিয়া আমি এটো ভগ্নাংশৰ ওপৰত থাকে এটো আমি কি বুলি পঢ়ো 100 ৰ ভিতৰত 50 তাৰ মানে আমি লগে লগে কি লিখো 50% বা 50% তাৰ মানে যেতিয়া আমি গম পাও যে 100 তলত আছে লগে লগে 100 টো গুছাই পেলাই আমি কি কৰো এই চিনডাল বহাই দিও ঠিক আছে তুমি কোৱাচোন এটা ইয়াত কি দি আছে 20% বা 20% মানে কি চিনডাল গুছাই দিয়া 100 ৰ ভিতৰত 20 ঠিক আছে এটা শূন্য কাটি দিয়া 2 ৰে কাটা 2 1 গুণ 2 2 5 গুণ 10 তো আমি কি পালো এতিয়া আমি এটা ভগ্নাংশ পালো হেতু হল 5 ভাগৰ 1 বুজি পাইছা 2 নম্বৰ প্ৰশ্নটোলৈকে হাই একে প্ৰশ্ন 32% দিয়া আছে 32% মানে কি 100 ৰ ভিতৰত 32 লিখিলো এনেকে ক্যান্সেল কৰা 2 1 গুণ 2 1 ৰ 12 200 গুণ 12 2 5 গুণ 10 50 আকৌ 2 ৰে কৰা 2 8 গুণ 16 2 25 তো আমি কিমান পালো আমি পালো 25 ভাগৰ তো এখিনি নিশ্চয় কাটাকাটি কৰিব তোমালোকে জানা প্ৰথমতে 2 ৰে কৰিলো 50 2 ৰে 16 2 ৰে 8 2 ৰে 25 2 ৰে কাটাকাটি কৰিব নজৰে হৰণ কৰিব লাগিব হ'ব এটো আমাৰ 2 নম্বৰ নেক্সট কোৱেশ্চনত আহা নাম্বাৰ 3 প্ৰথমতে আমি শতাংশ চিনডাল গুছাই দিম গুছাই দিলে আমি কি পাম তলত আমি 100 পাম বা 100 পাম হল এটা চাবাচোন ওপৰত এটা দশমিক আছে এটা দশমিক সংখ্যা দশমিক গুছোৱা তোমালোকে নিয়ম জানা নাই কেনেকৈ কৰিব পাৰি চাবা যেহেতু দশমিকৰ পিছফালে এটা স্থান আছে আমি দশমিকটো গুছাবৰ কাৰণে 10 ৰে পূৰণ কৰিম হ'ব এটা ভগ্নাংশৰ নিয়ম মতে যদি কিবা এটা সংখ্যা লবত পূৰণ কৰিব লাগে হে একেটা সংখ্যা হৰতো পূৰণ কৰিব লাগে কৰিলো চাবা এতিয়া তলত কি হ'ব 1000 হ'ব ওপৰত কি হ'ব দশমিকটো নাই বুলি ভাবা 5 10 গুণ 50 চাবতে এটো এটো দুটা নিয়ম আছে 5 10 গুণ দশমিক নাই বুলি ভাবা 50 হল ঠিক আছে কিন্তু দশমিক আছে নহয় ক'ত আছে কেইটা স্থান আছে এটা স্থান কিমান পালা 5.0 5.0 মানে কি 5 তো আৰু এটা নিয়মত আমি ক'ব পাৰো যে যেতিয়া এটা দশমিক থকা সংখ্যা মনত কৰিবা এটা দশমিক যুক্ত সংখ্যাক 10 ৰে পূৰণ কৰা হয় তাৰ দশমিক স্থানটো কোনফালে যায় এক ঘৰ পিছুৱাই যায় তাৰ মানে কি ই 5 ৰ আগত আছিল 5 ৰ পিছত গুছি গল 5 ৰ 5.0 মানে কি শূন্য তো আমি নিলিখো গতিকে 5 5/1000 যদি তোমালোকে ভালকে বুজি পোৱা তেতিয়ালে এই লাইনটো আমি নিলিখিলো হ'ব ডাইৰেক্ট আমি এনেকৈ লিখিব পাৰিম এতিয়া তুমি ক্যান্সেল কৰা 5 ৰে 1000 হৰণ কৰিব লাগিব না নাই ডাইৰেক্ট ক্যান্সেল কৰিবা 5 1 গুণ 5 চাবা 10 আছে 5 2 গুণ 10 এখিনি গল দুটা শূন্য আমি কিমান পালো এতিয়া তো আমি ইয়াত লিখি দিলো 1/200 হল না এনেকৈ লিখিব পাৰি তো মই অকমান দীঘলকে লিখিছো তোমালোকে বুজাৰ কাৰণে মই তোমালোকক ক্লিয়াৰলি বুজাইছো যে এটা স্থান থাকিলে 10 ৰে ওপৰৰ তলত পূৰণ কৰা পূৰণ গলে এই ঘৰটো তুমি নিলিখিলেও কথা নাই হল তেতিয়া তুমি ইয়াত দেখাই দিছো মই 5 এটা স্থান আছে 5.0 হ'ব গতিকে আমি ডাইৰেক্ট 5 লিখিব পাৰিম হা তো এনেকৈ পালো 200/1 হ'ব নেক্সট 4 টো ৰাখা আগৰ দৰে মই এটা লাইন অমিট কৰিছো তো মই প্ৰথমতে কি লিখিম শতাংশডাল উঠাই দিলো 100 হল এবাৰ কোৱা মোক দশমিক স্থান কেইটা আছে মানে দশমিকৰ পিছফালে কেইটা সংখ্যা আছে দুটা আছে গতিকে মই কিহেৰে পূৰণ কৰিম 100 ৰে পূৰণ কৰিম কিয় 100 ৰে পূৰণ কৰো দুটা আছে মানে কি দুটা শূন্য 100 ৰে পূৰণ কৰিব লাগিব হা গতিকে তলতো 100 ৰে পূৰণ কৰিব লাগিব হল চাবা 100 গুণ কিমান কেইটা শূন্য 4টা শূন্য 101 চাবা 101 গুণ 100 লগত 101 গুণ 100 লগত দুটা শূন্য হল ওপৰত আহা দশমিক নাই বুলি ধৰা 725 শূন্য ঠিক আছে 100 পূৰণ 100 আমি পূৰণ কৰি চাব নালাগে কিয় প্ৰথমতে এনেকৈ চাবা 1 1 গুণ কিমান 1 কেইটা শূন্য আছে দুটা এতে কেইটা আছে দুটা হল না আমি পূৰণ কৰি চাব না অকল এক দুটা পূৰণ কৰো ঠিক তেনেকৈ চাবা 725 পূৰণ 100 হা দশমিক নাই বুলি ভাবা শূন্য আমি কেতিয়াও পূৰণ নকৰো শূন্য পূৰণ কৰিব নালাগে শূন্য কিটা সোফালে লিখি দিলে হৈ যায় হল 725 পূৰণ 1 তো 1 ৰ লগত যি পূৰণ কৰা হেতুৱে হয় হয়নে নহয়
লিখিলোঁ। এতিয়া চাবা দশমিক স্থান কেইটা আছিল, দশমিকৰ পিছফালে দুটা সংখ্যা আছে, গতিকে ইয়াতো দুটা স্থান এৰিব লাগিব। তাৰমানে উত্তৰ কি হ'ব 725.00। দশমিক 00 আমি নিলিখোঁ, আমি উত্তৰত লিখিম 725। 7.25 এশৰে পূৰণ কৰিলে 725.00 হয়, গতিকে দশমিক 00 নালাগে, মই 725 লিখি দিলোঁ, হৈ গ'ল। ঠিক আছে, এতিয়া আমি কেঞ্চেল কৰিম। প্ৰথমতে কিহেৰে কৰিম, এককৰ ঘৰত 0 আছে, 5 আছে, 5এৰে যাব। যদি তোমালোকে নাজানা তেতিয়া হৰণ কৰি চাবা। 5 1 গুণ 5, 7 5 গ'লে 2, 5 4 গুণ 20, 2 নামিল 25, 5 5 গুণ 25 হ'ল। তো 5এৰে কেঞ্চেল কৰিলে কিমান পাবা 145। ইয়াক কৰা, ইয়াত ইজি হ'ব, একক নাযায় 10, 10ৰ কাৰণে 5 2 গুণ 10 লগত 3টা 0। আকৌ 5এৰে কৰিব পাৰি, নাজানিলে ইয়াত কৰি চাবা। 5 2 গুণ 10 বিয়োগ কৰা 4 হ'ল 45, 5 9 গুণ 45। তাৰমানে 5এৰে কাটিলে 29 বাৰ যাব। ইয়াতে 5এৰে কাটা, 20ক কাটা, 5 4 গুণ 20, দুটা 0। কিমান পালোঁ এতিয়া, ওপৰত পালোঁ 29, তলত পালোঁ আমি 400। তো এইটোৱে হ'ল আমাৰ সলিউশ্যন। ইয়াতে আছে 180%, আগৰ দৰে পাৰ্চেণ্টেজডাল উঠাই দিয়া, 100 আহিব, ওপৰত 180 আছে, আছেনে নাই? একদম চিম্পল কুৱেশ্যন। চাবা 0 0 কেঞ্চেল হৈ গ'ল, সোঁফালে 2ৰে কাটি দিয়া, 2 9 গুণ 18, 2 5 গুণ 10, আৰু কাটা কাটি নাযায়, 9/5 হ'ল। এইটো কি ভগ্নাংশ, অপ্ৰকৃত ভগ্নাংশ, হয়নে নহয়? কিয়, ইয়াৰ ওপৰতো লব হৰতকৈ ডাঙৰ। কি কৰিব লাগে, এনেকুৱা ভগ্নাংশ পালে হৰণ কৰিব লাগে। কেইবাৰ গ'ল, একবাৰ গ'ল, 5এৰে হৰণ কৰা 4। আমি কি পালোঁ, 1/5/4। তো এইখিনিলৈকে আমাৰ কি হ'ল, কুৱেশ্যন নম্বৰ 3টো হ'ল। আমি শতাংশত প্ৰকাশ কৰিলোঁ, তাৰপিছত কটাকটি কৰি পেলাই আমি লঘিষ্ঠ আকাৰ, মানে আটাইতকৈ সৰু ফৰ্মলৈকে লৈ গ'লোঁ। তো আমি এইখিনি নিশ্চয় বুজি পাইছা তোমালোকে, ডাউট থাকিলে কমেণ্ট কৰিবা। কাম টু কুৱেশ্যন নম্বৰ 4, এক্সাৰচাইজ 8.2 কুৱেশ্যন নম্বৰ 4টো চাবা। এতিয়া কি দিয়া আছে, তলত দিয়া শতাংশবোৰক, তাৰমানে আমাক কি দিয়া আছে, শতাংশ, শতাংশত দি আছে মানে আমাক পাৰ্চেণ্টেজত দি আছে, আছেনে নাই? দশমিক ভগ্নাংশলৈ নিব লাগে, প্ৰথমতে নিব লাগে আমাৰ দশমিক ভগ্নাংশলৈ, আৰু তাৰপিছত কি নিব লাগে, লঘিষ্ঠ আকাৰলৈ। মনত কৰিবা দেই, মই অলপ আগতে কৈছিলোঁ লঘিষ্ঠ আকাৰ মানে কি, আটাইতকৈ সৰু আকাৰ, মানে ভগ্নাংশ এটাক যাতে আমি কটাকটি কৰি বা হৰণ কৰি আটাইতকৈ সৰু ৰূপটোলৈকে নিব লাগে। ঠিক আছে, ইয়াতে কি দি আছে, 18% দি আছে বা 18% দি আছে। যেতিয়া পাৰ্চেণ্টেজডাল আমি গুচাই দিম, তেতিয়া তলত কি আহিব, 100 আহিব। কাৰণ আমি জানো যে শতাংশ, শতাংশ মানে 100ৰ ভিতৰত, গতিকে শতাংশডাল মুচাই দিয়া, 100ৰ ভিতৰত আহি গ'ল। এতিয়া এইটো আমাৰ এটা নিয়ম মতে, এইটো আমাৰ এটা দশমিক ভগ্নাংশ হয়। কিয়, যদি ভগ্নাংশৰ তলত 1 থাকে, হৰত 1 থাকে, আৰু এটা বা তাতকৈ বেছি শূন্য থাকে, তাৰমানে এনেকুৱা হ'ব পাৰে 10 হ'ব পাৰে, 100 হ'ব পাৰে, 1000। এনেকুৱা ভগ্নাংশবোৰক আমি কি ভগ্নাংশ বুলি কৈছিলোঁ, দশমিক ভগ্নাংশ। ঠিক আছে না? তো এনেকুৱা ভগ্নাংশবোৰক আমি কি কৰিম, দশমিক সংখ্যালৈকে পৰিৱৰ্তন কৰিম। কেনেকৈ পৰিৱৰ্তন কৰিম, মনত কৰা, যেতিয়া 0.2 আছিল আমি কি লিখিছিলোঁ, 10/2। কিয়, দশমিকৰ কাৰণে 1 আহে। ভগ্নাংশত লিখিলে কি হ'ব, দশমিকৰ কাৰণে 1 আহে, 1 দশমিক স্থানৰ কাৰণে এটা 0 আহে, হৈ গ'ল। এতিয়া দশমিকৰ কাৰণে যদি 1 আহে, আমি কি লিখিম, প্ৰথমতে ভগ্নাংশত আছে, দশমিক সংখ্যা লিখিম, ভগ্নাংশ নাথাকে। সংখ্যা এইটো ওপৰত কেনেকৈ লিখিছিলোঁ, যেনেকৈ আছে তেনেকৈ লিখিছিলোঁ ওপৰৰ সংখ্যাটো, ওপৰৰ সংখ্যাটো সলনি নহয়। দশমিক স্থানৰ কাৰণে 1 আহে, গতিকে দশমিকৰ কাৰণে 1 আহিছিল, 1টো গুচাই দিলে দশমিক আহিব, আহিব নে নাই? গতিকে বাৰু এনেকৈ ভাবি লোৱা যে 0 দুটা নাই, ভাবি লোৱা 0 দুটা নাই, কেনেকৈ আছে, এনেকৈ আছে। 1এৰে 18 হৰণ কৰিলে কি পাবা, 18 পাবা। আকৌ মই কৈছিলোঁ যে দুটা 0 আছে, দুটা 0 থাকিলে দুটা সংখ্যাৰ আগত দশমিক হয়, কৈছিলোঁ নহয়। এটা দশমিক থাকিলে এটা 0 হয় ভগ্নাংশত, দুটা সংখ্যাৰ কাৰণে দুটা 0 হয়, তাৰমানে দুটা 0 থাকিলে উল্টাকে কোৱা, এটা সংখ্যা থাকিলে এটা 0, তাৰমানে এটা 0 থাকিলে এটাৰ আগত দশমিক, দুটা 0 থাকিলে দুটাৰ আগত দশমিক। তো এইটোৱে আমাৰ দশমিক ভগ্নাংশ ৰূপ। তো এটা এনসাৰ কি হ'ব, আমি যে দশমিক ভগ্নাংশলৈ পৰিৱৰ্তন কৰিব দিছে, এটা এনসাৰ আমাৰ ইয়ালৈকে হ'ব, বুজিছে? হ'ল। আকৌ ইয়ালৈ, আকৌ ইয়াৰ পৰা ইয়ালৈকে লিখিম আমি। কিয় লিখিব লগা হ'ল,
কাৰণ আমাক লঘিষ্ঠ আকাৰলৈ নিব দিছে তো ইয়াৰ পৰা লঘিষ্ঠ আকাৰলৈ নাযায় লঘিষ্ঠ আকাৰ মানে সৰু আকাৰ সৰু কৰিব লাগিলে ইয়াৰ পৰা কৰিব লাগিব গতিকে মই আকৌ লিখিলো এটা কেনসেলেশন কৰা 2 9 গুণ 18 2 5 গুণ 50 তো উত্তৰটো কি হ'ব 9/50 দুটা এনসার হ'ব আমাৰ এটা আমাৰ এইটো হ'ব এইটো দশমিক ভগ্নাংশ বুলি কৈছে আৰু দ্বিতীয়টো আমি লঘিষ্ঠ আকাৰলৈ নিলো নি পেলাই কিমান পালো 50/9 লঘিষ্ঠ আকাৰ মানে এই ভগ্নাংশটো ভাঙি দিলে পাম 50 ৰ ভিতৰত 9 হ'ব ঠিক আছে ইয়াত 0.25 শতাংশডাল গুচাই দিয়া 100 আহিব আহিব না নাই অলপ আগতে কৈছিলো দশমিকটো যদি গুচাব লাগে কি কৰিব লাগে গুচাব লাগিলে দশমিকটো গুচাব লাগিলে দুটা সংখ্যা আছে নে নাই 100 ৰে পূৰণ তলতো 100 ৰে পূৰণ চা দুটা শূন্য আছে গতিকে কেইটা শূন্য হ'ব চাৰিটা শূন্য 1 1 গুণ 1 ওপৰত চা 25 1 গুণ কিমান 25 হ'ব কাৰণ 25 1 গুণ 25 দুটা শূন্য মই কৈছো নহয় আকৌ দশমিক স্থান দুটা আছে গতিকে কি হ'ব এনেকুৱা হ'ব লাগে নে দশমিক নাই বুলি ধৰা 25 পুৰা 100 2500 দুটা সংখ্যা দুটা দশমিক স্থান আছে গতিকে দশমিক শূন্য শূন্য আৰু এইটো মই নিলিখো ইহঁতক মুছি পেলাম মনত ৰাখিবা তোমালোকে এইটো এনেকুৱা ধৰণে হয় হা তো দুই দশমিক স্থান আছে গতিকে তো এইটোকে আমি লিখিম এনেকৈ হল হৈ গল এতিয়া আমি কি কৰিম ক্যান্সেল সৰি হৈ গল এইটো কি হল এতিয়া এইটো আমাৰ দশমিক ভগ্নাংশ হৈ গল কিয় এক আছে হৰত এক আছে আৰু এটা বা তাতকৈ চাৰিটা শূন্য আছে এইটো দশমিক ভগ্নাংশ ঠিক আছে এক দশমিক ৰূপত লিখিম এতিয়া মই কিমান হ'ব আগৰ দৰে মন কৰা নাই বুলি ধৰা এটা একেৰে 25 হৰণ কৰা কিমান হ'ব 25 হ'ব কেইটা শূন্য থাকিল নাই বুলি ধৰিছিলো নহয় এতিয়া আকৌ হিসাব কৰা কেইটা শূন্য আছে চাৰিটা শূন্য থাকিলে কি হয় 4 দশমিক স্থান হয় তাৰ মানে চাৰিটা সংখ্যাৰ আগত দশমিক হয় ইয়াত দুটা সংখ্যাহে আছে বাকি দুটা কি কৰিবা বাকি দুটা শূন্য হ'ব বুজি পালা এতিয়া যদি আমাৰ ওচৰত ধৰা চাৰিটা শূন্য থাকিলে এটো এটা ভগ্নাংশ ৰূপ আছে না নাই লব আৰু হৰ আছে যেতিয়া ইয়াক আমি দশমিক সংখ্যালৈ ৰূপান্তৰিত কৰিম আমি চাবা তেতিয়া আমি কি কৰিম চাৰিটা শূন্য থাকিলে চাৰিটা সংখ্যাৰ আগত আমি দশমিকটো বহুৱাই দিম আমাৰ দুটাহে সংখ্যা আছিল গতিকে বাকি সংখ্যা দুটা ক'ৰ পৰা আহিব বাকি সংখ্যা দুটা আমাৰ কি হ'ব বাকি স্থান দুটা আমি শূন্যৰে পূৰণ কৰিম তো এইটো আমাৰ এনসাৰ এটা হ'ল 0.0025 ইকুৱেল টু আকৌ এইটোৱে লিখিম আমি হল কিয় লিখিলো আমাক লঘিষ্ঠ আকাৰ লাগে লঘিষ্ঠ আকাৰক ইংলিছত কোৱা হয় সিম্পলেষ্ট ফৰ্ম মানে আটাইতকৈ সৰল ৰূপ যাতকে আৰু সৰু কৰিব নোৱাৰি 5 ৰে কাটি দিয়া 5 5 গুণ 25 চা প্ৰথমতে 10ক কাটা 5 2 গুণ 10 লগত তিনটা শূন্য আছে 5 ৰে কাটা 5 1 গুণ 5 5 4 গুণ 20 দুটা শূন্য আছে কি পাবা ওপৰত 1 তলত 400 হৈ গল তো এনসাৰ আমি দুটা পালো প্ৰথম এনসাৰটো পালো 0.0025 এটো হল দশমিক ৰূপ আৰু সেকেন্ড এনসাৰটো পালো 1/400 এটো হল লঘিষ্ঠ আকাৰ প্ৰথমতে ইয়াক ভগ্নাংশলৈ কনভাৰ্ট কৰা হ'ব না নাই শতাংশডাল গুচাই দিয়ে 100 লৈকে আহিল হৈ গল এটো দশমিক ভগ্নাংশ আৰু ইয়াক যদি দশমিকত ৰূপত লিখা কি হ'ব প্ৰথমতে কেনেকৈ কৈছিলো প্ৰথমতে মই ভাবি লম একেৰে হৰণ কৰিম ঠিক আছে 60 আছে তাৰ পিছত কেইটা শূন্য আছিল যদি হৰত দুটা শূন্য থাকে আমি কৈছিলো যে দুটা সংখ্যাৰ আগত দশমিক হয় এনেকুৱা আৰু এইটোৱে হৈছে দশমিক ৰূপ আকৌ ওপৰৰ ৰূপটোত লিখা কিয় এনেকৈ লিখিব লগা হ'ল ভগ্নাংশ ৰূপত কাৰণ আমি লঘিষ্ঠ আকাৰৰ ভগ্নাংশ লৈ দিম তাৰমানে ইয়াক কেনসেল কৰিম বা কটাকটি কৰি হৰণৰ সহায়ত আমি সৰু কৰিম ঠিক আছে শূন্য শূন্য কাটি দিয়া 2 3 গুণ 6 2 5 গুণ 10 তো কিমান পালো আমি হৈ গল তো প্ৰথমতে দশমিক ভগ্নাংশৰ কোনটো ৰূপ পালো এটো পালো লঘিষ্ঠ আকাৰ কি পালো এটো পালো তো এনসাৰত লিখা 60,35 ঠিক আছে বুজি পাইছা একদম সিম্পল কোৱেশ্চন এটা 42.5 প্ৰথমতে শতাংশ চিহ্নডাল উঠাই দিয়া 100 আহিব দশমিক উঠাব লাগিব
এটা স্থানত দশমিক আছে নে নাই? এটা স্থানত দশমিক থাকিলে আমি ওপৰ আৰু তলত 10ৰে পূৰণ কৰোঁ বুলি কৈছিলোঁ। কিয়? প্ৰথমতে ওপৰত পূৰণ কৰিলোঁ, যেহেতু ভগ্নাংশৰ নিয়ম মতে ওপৰত যদি কিবা এটা পূৰণ কৰা হয় সমতুল্য বজাই ৰাখিবৰ কাৰণে তলতো পূৰণ কৰিব লাগে। ঠিক আছে, এনচাৰ কি হ'ব? 10ৰে পূৰণ কৰিলে এটা শূন্য হয়, তলত কেইটা শূন্য হ'ল? 3টা শূন্য। চাবা ওপৰত চাবা দেই, দশমিক স্থান এটা আছিল নহয়, সোঁফালে আনা। হ'ব, সদায় দশমিক স্থানটো সোঁফালে থাকে। যদি এটা দশমিক স্থান থাকে ইয়াতো এটা দিব লাগে। এতিয়া যদি দশমিকৰ পিছলৈ শূন্য থাকে তেতিয়াহ'লে আমি দশমিকটো নাই বুলি ধৰি ল'ব পাৰোঁ। হৈ গ'ল? ঠিক আছে, নিয়ম মতে আমাৰ এইটো কি দশমিক ভগ্নাংশ হৈ গ'ল, কাৰণ এই ভগ্নাংশটোৰ হৰত 1 আছে আৰু 3টা শূন্য আছে। তো ইয়াক আমি কেনেকৈ লিখিম? ইয়াক আমি এনেকৈ লিখিম, চাবা সেই আগৰ দৰে কোৱা, যেতিয়া 1000ৰে হৰণ কৰা যায় 1000ত কেইটা শূন্য থাকে? 3টা শূন্য থাকে। চাবা এইটো মন কৰিবা দেই, যদি কোনো এটা সংখ্যাক 10ৰে হৰণ কৰা যায় এটা স্থানৰ আগত দশমিক হয়, যদি কোনো এটা সংখ্যাক 100ৰে হৰণ কৰা যায় দুটা স্থানৰ আগত দশমিক হয়, যদি কোনো এটা সংখ্যাক 1000ৰে হৰণ কৰা যায় তেতিয়া 3টা স্থানৰ আগত দশমিক হয়। এইটো মনত কৰিবা, শূন্যৰ ওপৰত নিৰ্ভৰ কৰিব। ওপৰত সংখ্যাটো আছে 4, 2, 5, কেইটা শূন্য আছে? চোৱা একতো কোনো কথা নাই, 1ৰে হৰণ কৰিলে সেইটোৱে পাব, কিন্তু 3টা শূন্য আছে নহয়, গতিকে 3টা স্থানত দশমিক হ'ব। তো এইটো আমাৰ হৈছে দশমিক ভগ্নাংশ ৰূপ ন। আগৰ দৰে লিখিম আকৌ, এইটো সমান ভগ্নাংশ ৰূপটো লিখিলোঁ। ঠিক আছে, কটাকটি কৰিব লাগে। প্ৰথমতে 5ৰে কৰা, 4ক নাযায় 42 হ'ব, 5, 8 গুণ 40, 2 থাকিব 25, 5, 5 গুণ 5, আকৌ ইয়াক কৰা 5, 2 গুণ 10, দুটা শূন্য, আকৌ 5ৰে কৰা, 5, 1 গুণ 5, নোৱাৰিলে কৰি চাবা, 5, 1 গুণ 5, 3, 35, 5, 7 গুণ 35, এবাৰ গ'ল 17 বাৰ। ইয়াত আহা 5, 4 গুণ 20, 40, তো আমি কিমান পালোঁ? এইটো পালো নাই? তো এনচাৰ দুটা থাকিল আমাৰ। প্ৰথম এনচাৰটো কি আছে? 0.425, এইটো হৈছে দশমিক ৰূপ, দ্বিতীয়টো হৈছে 17/40 হৈছে। সেইখিনি আমাৰ কাৰণে দৰকাৰী, গতিকে মই মাৰ্ক কৰি দিছোঁ। কুৱেশ্যন নম্বৰ 5টো আমাৰ ওচৰত আছে 56% বা 56%। তো ইয়াকো লিখা আগৰ দৰে, এইটো মানে কিমান হ'ল? হৈ গ'ল 100। দশমিকলৈ পৰিৱৰ্তন কৰা কি হ'ব? দুটা শূন্য আছে, লগতে 1 আছে, গতিকে দুটা সংখ্যাৰ আগত দশমিক হ'ব। এইটো হৈ গ'ল আমাৰ দশমিক ভগ্নাংশ। আকৌ ভগ্নাংশ ৰূপত লিখিলোঁ, হ'ল। এতিয়া কি কৰিবা? আৰু এটা আমি কাম কৰিব পাৰোঁ, আমাৰ এটা নিয়ম আছে, ধৰা এই দুটা সংখ্যাৰ আমি গসাগু উলিয়াব পাৰোঁ। কেনেকে? 2 2 গুণ 4, 28, 50, আকৌ 2ৰে কৰা 14, 25, গসাগু কিমান হ'ল? 2 গুণ 4। তাৰ মানে এই গসাগুটোৰে এই 4টোৰে 2ৰে দুবাৰ দুবাৰ হৰণ গৈছে নে নাই? 4ৰে হৰণ গ'লে 56 কেইবাৰ পোৱা যায়? 14 বাৰ পোৱা যায়, আৰু 100ক 25 বাৰ পোৱা যায়। বুজি পাইছেনে? এনেকুৱাও কৰিব পাৰি, বা এনেকুৱাও হ'ব পাৰে যে আমি কি কৰিছোঁ, 56ক আমি 4ৰে কাটাকাটি কৰিছোঁ। 4ৰে আমি 56ক কাটাকাটি কৰিছোঁ, 14 বাৰ পাইছোঁ, 100ক হৰণ কৰিছোঁ, 25 বাৰ পাইছোঁ। এইটো আনচাৰ। এই দুটা আনচাৰ হৈছে। নিশ্চয় এইখিনিলৈকে তোমালোকৰ কুৱেশ্যনখিনি ক্লিয়াৰ হৈছে। যদি কিবা ডাউট থাকে তো কমেণ্ট কৰিবা, আৰু যদি ভিডিঅ'বিলাক ভাল লাগিছে ছাবস্ক্ৰাইব কৰিবা, শ্বেয়াৰ কৰিবা, লাইক কৰিবা।